আজি হৈছে 1 এপ্ৰিল। গোটৰ মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। বেংক একাউণ্টত হুৰাহুৰে সোমাইছে টকা। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে কৰিছে ডাঙৰ ঘোষণা। যদিহে গোটৰ টকা পাইছে তেন্তে কৰিব নোৱাৰিব 5টা কাম। 1 এপ্ৰিলত গোটৰ মহিলাই পাইছে প্ৰথম কিস্তিৰ ধন। যদিহে সামান্য ভুল কৰিছে তেন্তে নাপাব টকা। নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আজি হৈছে 1 এপ্ৰিল। 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিছে লাখপতি বাইদেউ আঁচনিৰ প্ৰথম কিস্তিৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ 10,000 টকা মোকলাই দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এই সিদ্ধান্ত মৰ্মে কিন্তু আজিৰ দিনটোত অৰ্থাৎ 1 এপ্ৰিল তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিছে গোটৰ 10,000 টকা। গোটৰ টকা পোৱাৰ খবৰ শুনি মহিলাসকল আনন্দত আত্মহাৰা হৈ পৰিছে। আজি প্ৰায় 26 লাখ মহিলাই লাভ কৰিছে লাখপতি বাইদেউ আঁচনিৰ ধন। এইফালে কিন্তু প্ৰপত্ৰ জমা দিয়া সকলো মহিলাৰ একাউণ্টত টকা সোমোৱা নাই। টকা পোৱাৰ পিছত মহিলাসকলে 5টা চৰ্ত মানি চলিব লাগিব। যদিহে আপুনি 5টা চৰ্ত মানি নচলে তেন্তে চৰকাৰক ঘূৰাই দিব লাগিব গোটৰ 10,000 টকা। আৰু যিসকল মহিলাই চৰকাৰে দিয়া চৰ্তসমূহ ভালদৰে মানি চলিব সেই সকলোবোৰ মহিলাই দ্বিতীয় কিস্তিৰ 25,000 টকা অতি শীঘ্ৰেই লাভ কৰিব। চাওক, গোটৰ টকা পোৱাৰ পিছত কি কৰিব নোৱাৰিব। টকা লৈ বেলেগক ঋণ দিব নোৱাৰিব। টকা লৈ যিকোনো ব্যৱসায় আৰম্ভ কৰিব লাগিব। টকা লৈ নিজৰ স্বামীৰ হাতত দিব নোৱাৰিব। এই টকা বেংকত জমা ৰাখিব নোৱাৰিব। টকা পোৱাৰ 5 দিনৰ ভিতৰতে যিকোনো ব্যৱসায় আৰম্ভ কৰিব লাগিব। গোটৰ মহিলাই সময়মতে ঋণ পৰিশোধ কৰিব লাগিব। হয়, আপোনালোকে জানিব পাৰিছে যে আজিৰ দিনটোত কিন্তু ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিছে গোটৰ 10,000 টকা। আৰু কোন অকল মহিলাই লাভ কৰিছে ধন আৰু কোন অকল মহিলাই লাভ কৰা নাই ধন, আমি কিন্তু বহু আগৰে পৰা ভিডিঅ' দি গৈছিলোঁ যে যিসকল মহিলাই চৰকাৰে দিয়া সম্পূৰ্ণ কাম মানি চলিছে তেওঁলোকে কিন্তু আজিৰ দিনটোত লাভ কৰিবলৈ সক্ষম হৈছে চৰকাৰে দিয়া 10,000 টকা। কিন্তু যিসকল মহিলাই চৰকাৰে দিয়া চৰ্তসমূহ ভালদৰে মানি চলা নাই তেওঁলোকৰ একাউণ্টত কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ টকা সোমোৱাই দিয়া নাই। আৰু যিসকল মহিলাই এই টকা লৈ ভাল কামত ব্যৱহাৰ কৰিব, আমি জনাইছোঁ যে যিসকল মহিলাই এটা ব্যৱসায় আৰম্ভ কৰিব, যিসকল মহিলাই এই টকা লৈ স্বামীৰ হাতত নিদি নিজৰ ব্যৱসায় আৰম্ভ কৰিব, সেইসকল মহিলাই কিন্তু পৰৱৰ্তী অৰ্থাৎ দ্বিতীয় কিস্তিত 25,000 টকা অতি শীঘ্ৰেই লাভ কৰিবলৈ সক্ষম হ'ব। এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰক। আৰু যদিহে আপুনি গোটৰ চূড়ান্ত তালিকা সকলোৰে আগত চাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।